789 নং বাক্সু প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা। শিৱসাগৰ জিলাৰ খেলুৱা শিক্ষাখণ্ডৰ অন্তৰ্গত 789 নং বাক্সু প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী যমুনা মহন্তৰ এক বিদায় সম্বৰ্ধনা অনুষ্ঠান বিদ্যালয়খনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। জিলা কৃতি শিক্ষক বঁটা প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী যমুনা মহন্তক বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলৰ লগতে মাতৃগোট, বিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন শিক্ষাৰ্থী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকাসকলৰ লগতে স্থানীয় ৰাইজে গামোচা, চেলেং, শৰাই স্মাৰক জাপি, সম্বৰ্ধনা পত্ৰৰ লগতে বিভিন্ন উপহাৰ আদিৰে বিদায় সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকাসকলৰ লগতে স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰু আজি যিগৰাকী ব্যক্তিক সম্বৰ্ধনা জনাবৰ বাবে আজি সভাখন আৰম্ভ কৰিছে বিদায়ী প্ৰাৰ্থী আমাৰ অতি শ্ৰদ্ধাৰ যমুনা মহন্ত বাইদেউ, মঞ্চৰ সন্মুখত বহি থকা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক বন্ধুসকল, স্থানীয় ৰাইজ, অভিভাৱক অভিভাৱিকাসকল, এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকল, পৰিচালনা সমিতিৰ সন্মানীয় সভাপতিকে প্ৰমুখ কৰি মাতৃগোটৰ সদস্যকে প্ৰমুখ কৰি সকলোলৈকে মান্যানুসাৰে শ্ৰদ্ধাৰ সেৱা নিবেদিছোঁ। আচলতে আমি এফালে যাবলগীয়া হোৱাৰ কাৰণে হিৰণ্যকটকী ছাৰে বক্তব্য ৰাখিব লাগিছিল, তথাপিতো মই যোৱাৰ আগতে দুটা কথা কৈ যাম বুলি ভাবি আপোনালোকৰ আগত আমি আগবাঢ়িছোঁ। প্ৰথম কথা হ'ল, এই বিদ্যালয়ৰ লগত দুটা কথাৰ কাৰণে আমাৰ একাত্মবোধ হয়। প্ৰথমটো হ'ল যে 1962 চনৰ পৰা 1964 চনৰ পৰা 1972 চনলৈকে এই বিদ্যালয়ত মোৰ পিতৃয়ে শিক্ষকতা কৰিছিল। আৰু দ্বিতীয়টো হ'ল যে এই বিদ্যালয়ৰ প্ৰায় সৰহসংখ্যক ছাত্ৰ-ছাত্ৰী পঞ্চম শ্ৰেণীৰ পৰা উত্তীৰ্ণ হৈ ষষ্ঠ শ্ৰেণীত আমাৰ বিদ্যালয়ত নামভৰ্তি কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকলৰ এক সুবিধাৰ্থে আমি এই বিদ্যালয়ৰ লগত একাত্মবোধ হোৱাৰ এটা সুবিধা লাভ কৰোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।